আজিৰ যুগত কষ্ট নকৰিলে একো নাই। কষ্ট মানেই টকা, টকা মানেই কষ্ট। মানুহে কয় নহয় কষ্টৰ ফল সদায় মিঠা বুলি, কিন্তু মই বিশ্বাস কৰোঁ ভাগ্যত যি আছে সেইটোৱে হ'ব। কষ্ট কৰিলেও যদি আপোনাৰ ভাগ্যত আছে আপুনি পাব, আপোনাৰ ভাগ্যত যদি নাই আপুনি নাপায়। মই ভাগ্যত বহুত বিশ্বাস কৰোঁ, ভাগ্যত বিশ্বাসী মই। মোৰ যদি কিবা এটা কৰিব লাগে মই মানে ভগৱানৰ ওপৰতে এৰি দিওঁ যে হ'লে হ'ব নহ'লে নাই। মানে কষ্টটোতো কৰিমেই, কৰি আছোঁ, কৰি গৈ থাকিম, কিন্তু ফলটোৰ আশাত যদি মই বহি থাকিম তেতিয়াতো নহ'ব। সেইটো কাৰণে কষ্ট কৰি ফলৰ আশা এৰিয়ে দিয়ক। যদি আছে আপুনি পাব, নাই যদি নাই। আৰু আজি ওলাইছোঁ আকৌ ভোট দিবলৈ, যিহেতু গৈছিলোঁ মাহঁতৰ ঘৰলৈ, সেইটো কাৰণে ওলাই আছোঁ তিনিচুকীয়ালৈ যাবলৈ বুলি। আৰু ৰাতিপুৱা যিহেতু 8টাৰ পৰা মানুহজনৰ ডিউটি থাকে, সেইবাবে ওলাইছোঁ ময়ো আৰু মানুহজন। তেওঁলোকৰ ঘৰৰ পৰা ওলাব, ডুমডুমাতে লগ পাম তেওঁ। আৰু এয়া মই ডুমডুমা আহি পালোহি। ডুমডুমা আহি কিনে মই আধা ঘণ্টাতকৈ বেছি তেওঁ ৰখিছোঁ। তেওঁ আহি আছোঁ কৈ আছে আৰু অহা নাই বোলে, স্কুটিখন বেয়া হৈ গ'ল ৰাস্তাতে। আৰু সঁচাকৈ বেয়া হৈ গৈছিলে, সেইটো কাৰণে দেৰি হৈ গ'ল। আৰু এইফালে তিনিচুকীয়া আহি পালোহি আমি। আৰু নিস্বাৰ্থভাৱে তেওঁ মোৰ বেগখন এনেকুৱা লৈ ফুৰে জানেনে। আৰু মই কওঁ মোক দে বুলি কিনে, যিহেতু মোৰ বনাবলৈ সময় নহ'বই, সেইটো কাৰণে তিনিচুকীয়াত কিবা এটা খাই ল'লোঁ। আৰু খাই বৈ মানে মই এইফালে ধুনীয়াকৈ পাণৱালা বহি আছিলে, পাণ এটা বনাই ল'লোঁ। আৰু আহি পালোহি আমি তিনিচুকীয়া আমাৰ ৰুম। আৰু আহি এতিয়া মানুহজন যাবগৈ আৰু ডিউটিলৈ, আৰু ময়ো অকলে থাকিব লাগিব।